ভাৰতবাসীয়ে পাহৰিব নোৱাৰা এটা দিন পলৱা আক্ৰমণৰ 100 বছৰ সম্পূৰ্ণ আজি 14 ফেব্ৰুৱাৰী 2019 চনৰ আজিৰ দিনটোতে পলৱা কাণ্ডত শ্বহীদ হৈছিল 40 জন বীৰ জোৱান এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ ভাৰতৰ বাবে 2019 চনৰ 14 ফেব্ৰুৱাৰী আছিল এটা কলা দিন সমগ্ৰ বিশ্বই আজি অৰ্থাৎ 14 ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেন্টাইন ডে উদযাপন কৰে যদিও ভাৰতৰ বাবে এই দিনটো কলা দিন হিচাপে পৰিচিত জম্মু কাশ্মীৰৰ পলৱা জিলাৰ লেথপোৰা অঞ্চলত CRPFৰ কনভয়ত সংঘটিত ভয়ংকৰ আত্মঘাতী আক্ৰমণে 100 বছৰ অতিক্ৰম কৰিলে তেতিয়াৰে পৰা এই দিনটোত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে এই শোকাবহ ঘটনাক মনত কৰে এই দিনটোতে পলৱাত শ্বহীদ হৈছিল 40 জনকৈ বীৰ জোৱান আজি সমগ্ৰ ভাৰততে পলৱা আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এই আক্ৰমণত 40 জন সৈনিক নিহত হৈছিল আৰু আন বহুজন গুৰুতৰভাৱে আহত হৈছিল এই ঘটনাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক অধিক তীক্ষ্ণ কৰি তুলিছিল কিয়নো এই আক্ৰমণৰ আঁৰত পাকিস্তানৰ ভিত্তিত সন্ত্ৰাসবাদী গোটো জড়িত আছিল